নমস্কাৰ। আশাপৰা আইদেউৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ প্ৰশ্ন হয়, ঈশ্বৰে কেনেকৈ আমাৰ জীৱনক পথ দেখুৱায়? ঈশ্বৰে বিভিন্ন উপায়েৰে আমাৰ লগত কথা কয়। বাক্যৰ যোগেদি, প্ৰাৰ্থনাৰ যোগেদি, আন লোকৰ যোগেদি, সপোন আৰু দৰ্শনৰ যোগেদি, আৰু আমাৰ ভিতৰত মৃদু কণ্ঠস্বৰৰ মাধ্যমেদিও কথা কয়। বাইদেউ, ঈশ্বৰে আমাৰ লগত কথা পাতিবলৈ আন এটা উপায়ো ব্যৱহাৰ কৰে। সেয়া হৈছে খোলা আৰু বন্ধ দুৱাৰৰ মাজেদি। কেতিয়াবা ঈশ্বৰে এখন দুৱাৰ খুলি দিয়ে, তেতিয়া সকলোবোৰ সঠিকভাৱে চলি থাকে আৰু আমি আগবাঢ়ি যাওঁ। কিন্তু তাৰ লগতে কিছুমান বন্ধ দুৱাৰো আছে, যিবোৰক আমি যিমানেই জোৰেৰে নেঠেলো কিয় কোনো পধ্যেই নুখুলে। এইবোৰক আমি কেতিয়াবা প্ৰত্যাখ্যান, পলম নাইবা শাস্তি হিচাপেও অনুভৱ কৰোঁ। এই বন্ধ দুৱাৰবোৰে প্ৰায়ে আমাক সুৰক্ষা দিয়ে। কেতিয়াবা বন্ধ দুৱাৰে আমাক পথ পৰিৱৰ্তনৰ নিৰ্দেশনা দিয়ে। কেতিয়াবা আমাক ধৈৰ্যশীল আৰু ঈশ্বৰৰ ওপৰত ভৰসা কৰিবলৈ শিকোৱাৰ বাবে বন্ধ দুৱাৰ ঈশ্বৰৰ এক আহিলা হয়। বন্ধ দুৱাৰবোৰে ঈশ্বৰ আমাৰ পৰা দূৰৈত থকা নুবুজায়, কিন্তু সত্যটো এয়ে যে তেওঁ আচলতে আমাৰ জীৱনত সক্ৰিয়ভাৱে জড়িত হ'বলৈ বিচাৰে। খন্তেক সময়ৰ বাবে কল্পনা কৰকচোন, এটা দীঘলীয়া পথেদি আপুনি খোজকাঢ়ি গৈ আছে। শাৰী শাৰীকৈ দুৱাৰবোৰ আছে। মৃদু ঠেলা মাৰিলেই কিছুমান দুৱাৰ খোল খায় আৰু কিছুমানত যিমানেই খুলিবলৈ চেষ্টা নকৰোঁ কিয় বন্ধ হৈয়েই থাকে। দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই। দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই। বাহলে বুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই। হৃদয় উঠলে উবুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে। প্ৰভু তোমালৈ মনত পৰে। মইনো কোন আহিছো ক'ৰ পৰা, মোৰ মূল্যই বাকী। মইনো কোন আহিছো ক'ৰ পৰা, মোৰ মূল্যই বাকী। দিনে নিশাই মোৰ ঘমুৱা জীৱনৰ অৰ্থনো কি। অলেখ চিন্তাই মোক আগুৰি ধৰে, প্ৰভু তোমালৈ মনত পৰে। প্ৰভু তোমালৈ মনত পৰে। তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। এই জীৱনৰ সিপাৰে থকা অনন্ত জীৱনৰ বাক্য। হৃদয় উপচে মোৰ কৃতজ্ঞতাৰে, প্ৰভু তোমালৈ মনত পৰে। প্ৰভু তোমালৈ মনত পৰে। দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই।
দূৰ দিগন্তত মাৰ যাব ধৰা হেঙুলি বেলিলৈ চাই বাহলে বুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই হৃদয় উঠলে বুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে বন্ধ দুৱাৰক আমি প্ৰত্যাখ্যান যেন অনুভৱ কৰোঁ। মই কিবা ভুল কৰিলোঁ নেকি? কিন্তু যেতিয়া আগবাঢ়ি যাওঁ তেতিয়া কিছুমান মন কৰিবলগীয়া বিষয় আমাৰ মনত উদয় হয়। আমি যিবোৰ দুৱাৰ জীৱনত বন্ধ পাওঁ সেইবোৰে প্ৰকৃততে আমাক আমি যাব নলগীয়া যি পথৰ পৰা আঁতৰাইহে ৰাখে। হয়, ঈশ্বৰে আমাৰ লগত কেতিয়াবা এনেকৈও কথা কয়। খোলা দুৱাৰ মানে তেওঁৰ আমন্ত্ৰণ, বন্ধ দুৱাৰ মানে তেওঁৰ প্ৰেমৰ পথ নিৰ্দেশনা। সেই সময়ত আমি সেই নিৰ্দেশনাৰ উদ্দেশ্য বুজি নাপাওঁ। প্ৰকাশিত বাক্য 3:7 স্পষ্টকৈ কৈছে, যিজনাই মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব। আমাৰ দুৱাৰৰ ৰখীয়া হৈছে ঈশ্বৰ। আমাৰ মাজৰ অনেকেই এনে অনুভৱ কৰে যে আমি এতিয়াও বন্ধ দুৱাৰৰ বন্ধনত আছোঁ। সেই দুৱাৰ হ'ব পাৰে স্বাস্থ্য বিষয়ৰ, হ'ব পাৰে জীৱিকাৰ, নতুবা হ'ব পাৰে সম্পৰ্কৰ বিষয়ে। কিন্তু এইখিনিতে এটা ভাল খবৰ আছে যে বন্ধ দুৱাৰবোৰ কেতিয়াও স্থায়ী নহয়। আমি জোহনে লিখা শুভবাৰ্তাৰ 20 অধ্যায়টো অলপ চাওঁ। যীচুক ক্ৰুচত দিয়াৰ পিছত শিষ্যসকলে নিজকে এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল। তেওঁলোকে ভয় খাইছিল। তেওঁলোকে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিল। দুৱাৰখন টানকৈ বন্ধ কৰা আছিল। তথাপিও যীচু তেওঁলোকৰ মাজত উপস্থিত হৈছিল। তেওঁ দুৱাৰত টুকুৰিয়াব লগা নহ'ল। কোনো অনুমতিৰ প্ৰয়োজন নহ'ল। বন্ধ দুৱাৰৰ মাজেদি তেওঁ আবিৰ্ভাৱ হ'ল। গতিকে কোনো বন্ধ দুৱাৰে ঈশ্বৰৰ পৰিকল্পনাক বাধা দি ৰাখিব নোৱাৰে। হয়তো মানুহে আমাৰ আগত দুৱাৰ বন্ধ কৰি দিবলৈ চেষ্টা কৰিব পাৰে। আমাৰ অতীতেও এনে অনুভৱ কৰাব পাৰে যে আমাৰ বাবে কিছুমান দুৱাৰ বন্ধ হৈছে। পৰিস্থিতিয়েও এনে অনুভৱ কৰাব যে আমি অযোগ্য। কিন্তু ইয়াৰ মাজতো ভাল খবৰটো হৈছে ঈশ্বৰে সকলো সময়তে দুৱাৰ খুলি নিদিয়ে। কেতিয়াবা কেতিয়াবা তেওঁ সেই বন্ধ অৱস্থাৰ মাজেদিয়ে ভিতৰলৈ আহে, যিহে আমাক সীমিত কৰি ৰাখে। ঈশ্বৰ তাৰ দ্বাৰা সীমিত নহয়। আমাৰ মাজেৰে কোনোবাই হয়তো ডাক্তৰৰ মুখৰ পৰা এনেকৈ শুনিছে যে আমি আৰু বিশেষ একো কৰিব নোৱাৰোঁ। এই কথাষাৰত সকলো শেষ যেন লাগে। দুৱাৰখন যেন কেৱল বন্ধ হৈ থকাই নহয়, বৰং চিৰকালে বন্ধ হৈ গ'ল। কিন্তু বাইবেলে কি কৈছে জানেনে? ঈশ্বৰৰ ওচৰত সকলোৱেই সম্ভৱ। তেতিয়া ঈশ্বৰে যি কৰিব পাৰে তাত আশা ৰাখক। অস্বাভাৱিক, অসাধাৰণ বা অলৌকিক নিৰাময়ত আশা ৰাখক। আমাৰ জীৱনৰ প্ৰতিটো পৰিস্থিতিয়ে আমাক কয়, হেৰা, বহুত পলম হ'ল, দুৱাৰখন বন্ধ হৈ গ'ল। এই বিলম্বৰ ক্ষেত্ৰত আমি আতংকিত হ'ব নালাগে। আমি যেন হাঁহি হাঁহি ক'ব পাৰোঁ, হে পিতৃ, সেই বন্ধ দুৱাৰৰ মাজেদিয়ে তুমি আমাৰ মাজলৈ অহাৰ কাৰণে ধন্যবাদ। যেতিয়া আমি আন কোনো পথ দেখা নাপাওঁ, তেতিয়াও তুমি যে এক নতুন পথৰ সন্ধান দিছা তাৰ বাবে ধন্যবাদ। তোমাক ধন্যবাদ দিওঁ কাৰণ এই বন্ধ দুৱাৰে তুমি আমাৰ বাবে কৰা পৰিকল্পনাক ৰোধ কৰি ৰাখিব নোৱাৰে। যদি ঈশ্বৰে কোনো এক সময়ত বন্ধ কৰি থোৱা দুৱাৰবোৰ খুলি দিয়ে, তাত আপুনি আচৰিত নহ'ব। তেওঁ আমাৰ সন্মুখত এনে সুযোগবোৰ আনি দিয়ে, যিবোৰক পূৰ্বে আমি অসম্ভৱ বুলি ভাবিছিলোঁ। আমি কিছুমানে হয়তো ভাবোঁ, এতিয়া মোৰ বহুত বয়স হ'ল, ব্যৱসায় এটা আৰম্ভ কৰাৰ বাবে এতিয়া বহুত দেৰি হ'ল। মই কেতিয়াও তেনেধৰণৰ ঘৰত বাস কৰিব নোৱাৰিম। মই আৰু কেতিয়াও সুস্থ হৈ নুঠিম। মই এই অসুস্থ শৰীৰ লৈয়ে জীয়াই থাকিবলৈ শিকিছোঁ। এইদৰে আমি নিজেই আমাৰ দুৱাৰ বন্ধ কৰোঁ। কিন্তু ঈশ্বৰে আমাৰ বিৰুদ্ধে সেই উক্তিবোৰক ধৰি নাথাকে। তেওঁ সেই বন্ধ উক্তিৰ দুৱাৰে দিয়ে আমাৰ মাজত প্ৰৱেশ কৰিবলৈ আহে আৰু এনে কিবা কৰিবলৈ বিচাৰে যি আমাৰ কল্পনাতকৈও অধিক বেছি উত্তম। পিছত যেতিয়া আমি পিছলৈ ঘূৰি চাওঁ,
তেতিয়া আমি বুজি পাওঁ যে এসময়ত যিহক আমি বাধা বুলি ভাবিছিলোঁ সেইবোৰ প্ৰকৃততে ভৱিষ্যতৰ বাবে আমাক প্ৰতিষ্ঠিত কৰাৰ এক জখলা আছিল। সেই বন্ধ দুৱাৰে আমাক অধিক কিবা ডাঙৰ এটাৰ বাবে প্ৰস্তুত কৰি আছিল। পাচনিৰ কৰ্ম 12 অধ্যায়ত পিতৰৰ কাহিনী আছে। ৰজা হেৰোদে তেওঁক গ্ৰেপ্তাৰ কৰি 2জন প্ৰহৰীৰ মাজত শিকলিৰে বান্ধি বন্দীশালত ৰাখিলে। পিছদিনা তেওঁক বিচাৰ কৰা হ'ব। ইফালে বিশ্বাসীসকলে মৰিয়মৰ ঘৰত গোট খাই গোটেই ৰাতি প্ৰাৰ্থনা কৰি আছিল। হেৰোদে কোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বিচৰা নাছিল। সেয়ে পিতৰৰ পহৰাৰ কাৰণে অতিৰিক্ত আৰু 16জন সেনা নিয়োগ কৰিছিল। যেতিয়া পিতৰ শুই আছিল তেতিয়া এজন স্বৰ্গদূতে আহি ক'লে, বেগাই উঠি সাজু হোৱা, আমি এতিয়াই ইয়াৰ পৰা ওলাই যাম। হেৰোদে ঈশ্বৰৰ শক্তিক তুচ্ছ জ্ঞান কৰিছিল। শাস্ত্ৰই আমাক কয় যে সংকটৰ সময়ত ঈশ্বৰ আমাৰ নিকটৱৰ্তী আৰু নিশ্চিত সহায়। তেওঁ আঁতৰত নাথাকে, সদায় উপস্থিত থাকে। সেয়ে ঈশ্বৰে এজন স্বৰ্গদূত পঠিয়াইছে যিজনে পিতৰক মুক্ত কৰিলে। পিতৰে ভাবিছিল তেওঁ কিজানি সপোন দেখিছে। তেওঁ থিয় হ'ল। লগে লগে তেওঁৰ হাতৰ পৰা শিকলিবোৰ সুলকি পৰিল। কোনো চাবি বা কাটিবলৈ কোনো সঁজুলিৰ প্ৰয়োজন নহ'ল। 16জন প্ৰহৰীয়ে পহৰা দি আছিল। কোনেও গমেই নাপালে। কেৱল ঈশ্বৰেহে এনেকুৱা অলৌকিক কাৰ্য কৰিব পাৰে। পিতৰে যেতিয়ালৈকে ডাঙৰ লোহাৰ দুৱাৰখনৰ ওচৰ পোৱা নাছিল, স্বৰ্গদূতজনক অনুসৰণ কৰি পৰিয়াবোৰৰ কাষেৰে পাৰ হৈ গ'ল। শাস্ত্ৰই কৈছে সেই দুৱাৰখন নিজেই খোল খালে আৰু পিতৰে পোনে পোনে মৰিয়মৰ ঘৰলৈ গৈ দুৱাৰত টুকুৰিয়ালে। এজনী সৰু ছোৱালীয়ে দুৱাৰখন খুলিবলৈ আহিল আৰু পিতৰক দেখা পাই ইমানেই আনন্দিত হ'ল যে দুৱাৰ নোখোলাকৈয়ে তাই ভিতৰলৈ দৌৰি উভতি গ'ল। তাই চিঞৰিলে, পিতৰ দুৱাৰত থিয় হৈ আছে। 15 পদত আছে, তাত গোট খাই প্ৰাৰ্থনা কৰি থকা সকলোৱে তাইক কৈছিল, তই নিশ্চয় বলিয়া হৈছ। হেৰোদো তেতিয়া আচৰিত হৈছিল যেতিয়া তেওঁ জানিব পাৰিছিল যে পিতৰ বন্দীশালৰ পৰা ওলাই গ'ল। ঈশ্বৰে আজিও আমাৰ বাবে অসম্ভৱৰ দুৱাৰবোৰ খোলে। দুৱাৰবোৰত তলা লগোৱা থাকিলেও তেওঁ জানে কেনেকৈ সেই বন্ধ দুৱাৰৰ মাজেদি পথ উলিয়াব লাগে। বন্ধ দুৱাৰখন পিতৰৰ জীৱনৰ বাবে অন্তিম সময় আছিল, কিন্তু ঈশ্বৰৰ বাবে তেনে নাছিল। আমাৰ মাজৰ অনেকৰে জীৱনতো তেনেকুৱা কাহিনী আছে। হয়তো গুৰুতৰ ৰোগে জীৱনক ৰোধ কৰি বাধা দিব বিচাৰিছিল, কিন্তু কেনেবাকৈ বন্ধ দুৱাৰখন খোল খালে আৰু সুস্থ হৈ উঠিছে। যেতিয়া ঈশ্বৰ আৰু আমি একেলগ হওঁ, আমি একপক্ষীয় হৈ সংখ্যাগৰিষ্ঠ হওঁ। আমাৰ জীৱনৰ বাবে ঈশ্বৰে যি পৰিকল্পনা কৰিছে তাক একোৱে বাধা দি ৰাখিব নোৱাৰে। মানুহে আমাক আমাৰ জীৱনৰ উদ্দেশ্যৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। ঈশ্বৰেই একমাত্ৰ সেইজন যিজনে দুৱাৰ খোলে আৰু বন্ধ কৰে। সেইবাবে আমাৰ যি অৱস্থাই নহওক কিয়, আমি ঈশ্বৰৰ নিৰ্ধাৰিত সময়ৰ ওপৰত বিশ্বাস ৰখাটো অতি গুৰুত্বপূৰ্ণ। এতিয়াও দুৱাৰ খোলা নাই বুলিয়েই যে কেতিয়াও নুখুলিব এনে ধাৰণা ল'ব নালাগে। ঈশ্বৰে ঠিক জানে তেওঁ কি কৰি আছে। তেওঁ প্ৰতিটো অন্যায় অবিচাৰ দেখা পায়, প্ৰত্যেকৰ ক্ৰন্দনৰ মাত শুনে আৰু হৃদয়ৰ গভীৰতাত লুকাই থকা প্ৰতিটো অপ্ৰকাশিত প্ৰাৰ্থনাৰ কথাও জানে। প্ৰথম চমুৱেল পুস্তকত হান্না নামৰ এগৰাকী মহিলাৰ বিষয়ে আছে। সন্তান জন্ম দিব নোৱাৰা অক্ষমতাৰ বাবে তাই গভীৰ হতাশা আৰু বিষণ্ণতাত আছিল। স্বামীৰ আন এগৰাকী পত্নী আছিল, যিগৰাকীৰ সন্তান আছিল। শাস্ত্ৰই আমাক কৈছে যে স্বয়ং ঈশ্বৰেই হান্নাৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল। বিষয়টো অতি গুৰুত্বপূৰ্ণ, কিয়নো কেতিয়াবা যি দুৱাৰে আমাক হতাশাৰ মাজত ৰাখে সেয়া আচলতে ঈশ্বৰে নিজেই বন্ধ কৰা কোনো দুৱাৰ। কথাটো আমাৰ বাবে অকণো সুখকৰ নহয়, আমাৰ বোধশক্তিৰ বাহিৰত। বহু বছৰ পাৰ হৈ গ'ল। হান্না সন্তানহীনা হৈয়ে থাকিল। এদিন তাই মন্দিৰলৈ গৈ ঈশ্বৰৰ ওচৰত এই বুলি প্ৰাৰ্থনা কৰিলে, হে ঈশ্বৰ, তুমি যদি মোক এটি পুত্ৰ দান কৰা, তেন্তে মই তাক পুনৰাই তোমাৰ ওচৰত উৎসৰ্গা কৰিম। এবছৰৰ পিছত হান্নাই চমুৱেলক জন্ম দিলে। এখন দুৱাৰ বন্ধ হোৱাৰ অৰ্থ চিৰকালৰ বাবে বন্ধ হৈয়ে থাকিব এনে নহয়। আমি যি আশা কৰিছোঁ তাক হয়তো এতিয়া দেখা পোৱা নাই, কিন্তু তাৰ মানে এইটো নহয় যে ঈশ্বৰে
আমাৰ আশা পূৰণ নকৰিব। ঈশ্বৰে দুৱাৰ বন্ধ কৰিলে কোনেও খুলিব নোৱাৰে আৰু দুৱাৰ খুলিলে তাক কোনেও বন্ধ কৰাৰ ক্ষমতা নাথাকে। যদি আমি হান্নাৰ দৰে বিশ্বাসত অটল থাকোঁ, আমি দেখিম যে আমাৰ বন্ধ দুৱাৰবোৰ হঠাতে খোল খাই গৈছে। আমাৰ একমাত্ৰ কৰণীয় হৈছে প্ৰাৰ্থনা, বিশ্বাস আৰু ঈশ্বৰৰ ওপৰত ভৰসা ৰাখা। অতি মহত্বপূৰ্ণ কথাটো হৈছে ঈশ্বৰৰ পথবোৰ আমি আশা কৰাৰ দৰে নহয়। যি স্থানলৈ শেষত তেওঁ আমাক লৈ যাব বিচাৰে, তেওঁ খুলি দিয়া দুৱাৰৰ সেই পথ প্ৰায়ে একা বেকা, বিকল্প পথ বা চৰ্ত থাকে। আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ তেতিয়া আমি লগে লগে জানো গন্তব্যস্থান পাওঁ। বাটত কেঁকুৰি আহে, ট্ৰেফিক ছিগনেল থাকে আৰু খন্তেক ৰবৰ সংকেতো থাকে। ঈশ্বৰৰ ইচ্ছাত চলিলেও একেদৰেই হয়। প্ৰতিটো খোলা দুৱাৰ আমাৰ জীৱন যাত্ৰাৰ সময়বোৰৰ এক পৰ্যায়হে মাথো। ঈশ্বৰে দুৱাৰ খুলিলে কি ঘটে? আমি এই প্ৰশ্ন নুসুধো। তাৰ পৰিৱৰ্তে আমি সচৰাচৰ সোধো, কি হ'ব যেতিয়া ঈশ্বৰে দুৱাৰ বন্ধ কৰি দিয়ে? এই বিষয়ে কেইবাটাও বিভিন্ন সময়ৰ উল্লেখ শাস্ত্ৰত আছে, য'ত ঈশ্বৰে কোনো এখন দুৱাৰ বন্ধ কৰি দিছে আৰু সেই বন্ধ দুৱাৰখন এক আশীৰ্বাদ ৰূপে প্ৰমাণিত হৈছে। আদিপুস্তক 7:16 বৰ্ণিত নোহৰ ঘটনাৰে আৰম্ভ কৰোঁ। তেতিয়া জিহুৱাই তেওঁৰ পাছতে দুৱাৰ বন্ধ কৰিলে। নোহক ঈশ্বৰে যি নিৰ্দেশ দিছিল ঠিক সেইদৰেই জাহাজখন নিৰ্মাণ কৰিলে। নোহে ঈশ্বৰৰ বিচাৰ বা শাস্তিৰ বিষয়ে লোকসকলক সতৰ্ক কৰিছিল। কেইবাবছৰ ধৰি তেওঁ আৰু তেওঁৰ পৰিয়ালে নীৰৱে মানুহৰ ঠাট্টা, মস্কৰা আৰু প্ৰত্যাখ্যান সহন কৰিছিল। সকলো কৰিলে, কিন্তু অৱশেষত নোহে জাহাজৰ দুৱাৰখন নিজে বন্ধ কৰা নাছিল। শাস্ত্ৰত কৈছে, জিহুৱা ঈশ্বৰে তেওঁলোকক ভিতৰত ৰাখি দুৱাৰখন বন্ধ কৰি দিলে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, গোফৰ কাঠেৰে নিৰ্মাণ কৰা জাহাজখনে জাহাজৰ বিশাল আকাৰে এনেকি নিৰ্মাণৰ কাৰিকৰী কামে নোহ আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰা নাছিল, কিন্তু ঈশ্বৰেহে ৰক্ষা কৰিছিল। একেবাৰে সঁচা। নোহক ৰক্ষা কৰা সত্যটো ইয়ে যে ঈশ্বৰে জাহাজৰ দুৱাৰখন বন্ধ কৰি দিছিল। কেতিয়াবা আমাক বিপদৰ পৰা ৰক্ষা কৰিবলৈ বন্ধ দুৱাৰ ঈশ্বৰৰ এক উপায়ৰ পথ হয়। সেই বিপদক আমি হয়তো তেতিয়ালৈকে দেখাই নাই। মিছৰলৈ অহা অন্তিমটো মহামাৰীৰ সময়ত আমি এইটো দেখিবলৈ পাওঁ। যাত্ৰা পুস্তক 11:7 কৈছে, ইছৰাইলীসকলৰ অহিতে এনেকি এটা কুকুৰেও নুভুকিব। মিছৰ আৰু ইছৰাইলৰ মাজত ঈশ্বৰে এক পাৰ্থক্য গঢ়িছিল। বাইদেউ, মৰুভূমিত ইছৰাইল জাতিক ঈশ্বৰে কিহৰ দ্বাৰা সুৰক্ষিত ৰাখিছিল জানেনে? জানো, দিনত মেঘস্তম্ভ আৰু ৰাতি অগ্নিস্তম্ভৰ দ্বাৰা। এই দুয়োটাই আছিল ঈশ্বৰৰ সাৰ্বভৌম উপস্থিতিৰ প্ৰতীক, এক ঐশ্বৰিক সুৰক্ষা। এতিয়া আহা আমি নতুন নিয়ম বাইবেলৰ পৰা চাওঁ পৌলৰ দ্বিতীয় মিছনেৰী যাত্ৰাৰ বিষয়ে। পাচনি কৰ্ম 16 আমি পাওঁ যে পৌলে এছিয়াত প্ৰচাৰ কৰিব বিচাৰিছিল, কিন্তু পবিত্ৰ আত্মাই তেওঁক বাধা দিছিল। তাৰপিছত পৌলে বিথুনিয়ালৈ যাবলৈ চেষ্টা কৰিছিল, কিন্তু পুনৰ যীশুৰ আত্মাই তেওঁক অনুমতি নিদিলে। কথাটো বেছ কৌতূহলপূৰ্ণ আছিল তেন্তে, নহয়নে? হয়, আমি সাধাৰণতে আমাৰ পথৰ বাধাবোৰৰ কাৰণে শয়তানক দোষাৰোপ কৰোঁ, কিন্তু এই ক্ষেত্ৰত সেয়া আছিল স্বয়ং ঈশ্বৰৰ পৰা অহা এক নিৰ্দেশনা। ঈশ্বৰে পৌলৰ যাত্ৰাৰ দুৱাৰখন বন্ধ কৰি দিলে। ইয়াৰ কাৰণ এইটো নহয় যে পৌলে কিবা ভুল কৰিলে, কিন্তু কাৰণটো আছিল তেতিয়া সঠিক সময় হোৱা নাছিল। আনুমানিক 50 খ্ৰীষ্টাব্দত পৌলে এছিয়ালৈ যাব বিচাৰিছিল, কিন্তু তাৰ প্ৰায় 2 বছৰ পিছত ঈশ্বৰে সেই দুৱাৰখন খুলি দিলে। তেওঁ গ'ল আৰু ইফিছত আছিল। পাচনিৰ কৰ্ম 19 আমি পাওঁ যে পৌলে সাহসেৰে ইফিছত শুভবাৰ্তা প্ৰচাৰ কৰি একেৰাহে 2 বছৰ আছিল। ফলত এছিয়া প্ৰদেশৰ সকলো ইহুদী আৰু গ্ৰীক লোকে প্ৰভুৰ বাক্য শুনিলে। আগেয়ে যেতিয়া দুৱাৰখন বন্ধ হৈছিল, সেয়া প্ৰত্যাখ্যান নাছিল, এক প্ৰস্তুতি আছিল। গতিকে ঈশ্বৰে কোনো এটা দুৱাৰ বন্ধ কৰিলে সেয়া আমাৰ প্ৰস্তুতিৰ বাবেও হ'ব পাৰে। এক সুনিৰ্দিষ্ট উদ্দেশ্য থাকে। সেয়ে দুৱাৰ বন্ধ হোৱা মুহূৰ্ততো পৌলৰ দৰে ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস,
ভৰসা ৰাখিব লাগে। যিজনা ঈশ্বৰে এখন দুৱাৰ বন্ধ কৰে, তেওঁৱে জানে পৰৱৰ্তী দুৱাৰ কেতিয়া খুলিব লাগে। পবিত্ৰ আত্মাই আমাৰ জীৱনৰ সম্পূৰ্ণ ৰূপৰেখা জানে। সেয়ে আমি কেৱল তেওঁক সোঁৱৰাই থকা নিৰ্দেশনা পালন কৰিব লাগে। যিহেতু পৌল আৰু তেওঁৰ সংগীসকল পবিত্ৰ আত্মাৰ প্ৰতি সদায় সজাগ আৰু সংবেদনশীল আছিল, তেওঁলোকে শেষত ইউৰোপলৈকে শুভবাৰ্তা লৈ গ'ল। এঠাইত দুৱাৰ বন্ধ হ'ল, কিন্তু আনফালে এক বিশাল দুৱাৰ খোল খালে। যিহেতু আমাৰ প্ৰত্যেকৰ জীৱনৰ বাবে ঈশ্বৰৰ এক উত্তম পৰিকল্পনা আছে, সেয়া কেৱল আমাৰ নিজৰ বাবে। যদি আমি কোনো বন্ধ দুৱাৰৰ সন্মুখীন হৈছোঁ, তেন্তে সেয়া হ'ব পাৰে ঈশ্বৰে আমাক আন কিবা মহৎ বিষয়ৰ বাবে প্ৰস্তুত কৰিছে। তেওঁ উপযুক্ত সময়ত সঠিক দুৱাৰখন খুলি দিব, কাৰণ তেওঁৱেই আদিৰ পৰা অন্তলৈকে সকলো জানে। তেওঁৱেই আলফা আৰু ওমেগা, আদি আৰু অন্ত। এতিয়া আমি আৰু এটা বন্ধ দুৱাৰৰ বিষয়ে চাওঁ, সেইটো হ'ল যোচেফৰ বিষয়ে। আদিপুস্তক 40 অধ্যায় 23 পদত কৈছে, তথাপি প্ৰধান পানপাত্ৰ ধৰোতাই যোচেফক সোঁৱৰণ নকৰিলে, কিন্তু তেওঁ পাহৰি গ'ল। কাৰাগাৰত থকা সেই 2 বছৰ নিঃসন্দেহে যোচেফৰ জীৱনৰ অন্ধকাৰ আৰু কঠিন সময় আছিল। শাস্ত্ৰত সেই সময়ৰ কথা সংক্ষেপে বৰ্ণিত হ'লেও আমি সকলোৱে যোচেফৰ সেই দিন আৰু সময়বোৰৰ গভীৰ মানসিক বোজা অনুভৱ কৰিব পাৰোঁ। এই সময়েই আছিল যোচেফৰ জীৱনৰ বাবে বন্ধ দুৱাৰৰ সময়। হয়তো যোচেফে নিজক পৰিত্যক্ত অনুভৱ কৰিছিল। প্ৰথমে তেওঁৰ ভায়েকহঁতে বিশ্বাসঘাতকতা কৰিছিল। তাৰ পিছত পুতিফৰৰ ঘৰত তেওঁৰ বিৰুদ্ধে মিছা অপবাদ অনা হ'ল। তাৰ পিছত কাৰাগাৰত প্ৰধান পানপাত্ৰ ধৰোতাৰ সপোনৰ ফলিতা দিয়াত মুক্তিৰ এক ক্ষীণ আশা আহিছিল, কিন্তু পিছত একোৱেই নহ'ল। 2 বছৰ মৌন। কিন্তু এইখিনিতে এটা শক্তিশালী বিষয় আছে। যদি এই পানপাত্ৰ বাহকজনে আগেয়ে যোচেফৰ মুক্তিৰ কথা ক'লেহেঁতেন, হয়তো যোচেফে মুক্তি পালেহেঁতেন, কিন্তু তেওঁ ক'ত গ'লহেঁতেন? বিদেশৰ অচিনা ভূমিত বিদেশীৰ মৰ্যাদা বা উদ্দেশ্য একো নাথাকে। কিন্তু ঈশ্বৰে উপযুক্ত সময়লৈ অপেক্ষা কৰিলে। অৱশেষত যেতিয়া সেই দুৱাৰখন খোল খালে, তেতিয়া যোচেফে কেৱল কাৰাগাৰৰ পৰা ওলাই অহাই নহয়, তেওঁ পোনে পোনে ৰাজপ্ৰসাদত প্ৰৱেশ কৰিলে। কেতিয়াবা বন্ধ দুৱাৰবোৰে আমাক প্ৰস্তুতিৰ বাবে আৰু বেছি সময় যোগ দিয়ে। আমি নিজে যিমান প্ৰস্তুত আছোঁ বুলি ভাবোঁ, বাস্তৱিক আমি তেনেদৰে প্ৰস্তুত নাথাকোঁ। যেতিয়ালৈকে আমি ঈশ্বৰৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হ'ব নোৱাৰোঁ, ঈশ্বৰে আমাৰ সুযোগবোৰ ধৰি ৰাখিব পাৰে। আমি এনে এখন দ্ৰুতগতিৰ পৃথিৱীত বাস কৰিছোঁ, য'ত সকলো দ্ৰুততাৰে চলি আছে, যেনে ফাষ্ট ফুড, দ্ৰুত ইণ্টাৰনেট, দ্ৰুত উত্তৰ অপেক্ষা কৰাটো কঠিন হৈ পৰিছে। যেতিয়া আমি আশা কৰা মতে উত্তৰবোৰ নাপাওঁ, তেতিয়া আমাৰ এনে লাগে ঈশ্বৰে যেন আমাক পাহৰি গ'ল। প্ৰিয় দৰ্শকবৃন্দ, এই কথা মনোযোগেৰে শুনক। ঈশ্বৰে আমাক কেতিয়াও নাপাহৰে। বন্ধ দুৱাৰবোৰ বহুত সময়ত আমাৰ আধ্যাত্মিক বৃদ্ধিৰ মাধ্যম হ'ব পাৰে, কাৰণ ঈশ্বৰৰ মূল উদ্দেশ্য আমাৰ আৰাম নিশ্চিত কৰা নহয়, কিন্তু আমাৰ চৰিত্ৰক গঢ় দিয়া। ঈশ্বৰে পলম কৰা মানে ঈশ্বৰৰ অস্বীকাৰ নহয়। উপদেশক 3 অধ্যায় 11 পদটোৱে আমাক মনত পেলাই দিয়ে, ঈশ্বৰে সকলোকে নিজ নিজ কালত সুন্দৰ কৰিছে। গ্লেডিছ আইলৱাৰ্ডৰ জন্ম 1902 চনত ইংলেণ্ডৰ এক দৰিদ্ৰ পৰিয়ালত হৈছিল। সৰুতেই স্কুলৰ পঢ়া এৰি ঘৰুৱা পৰিচাৰিকাৰ কাম কৰি জীৱন কটাইছিল। গ্লেডিছৰ হৃদয়ৰ গভীৰতাত এক দৃঢ় বিশ্বাস আছিল যে ঈশ্বৰে তেওঁক পৰিচৰ্যাৰ বাবে চীনলৈ মাতিছে। তেওঁ চাইনা ইনলেণ্ড মিছন সংগঠনত আবেদন কৰিলে। তেওঁৰ বিশ্বাস আছিল যে এইটোৱেই ঈশ্বৰৰ অনুমোদিত সঠিক পদ। গ্লেডিছে পৰীক্ষাৰ বাবে কষ্ট কৰিছিল, বিশেষকৈ ভাষাক লৈ, কিন্তু মিছন বোৰ্ডে তেওঁক অনুপযুক্ত পালে আৰু তেওঁৰ আবেদন বাতিল কৰিলে। এয়া কেৱল এখন বন্ধ দুৱাৰেই নাছিল, গ্লেডিছৰ বাবে একমাত্ৰ দুৱাৰ আছিল, যি দুৱাৰক ঈশ্বৰে তেওঁৰ বাবে খুলি দিছে বুলি বিশ্বাস কৰিছিল। বহুতৰ বাবে ধাৰণা এই প্ৰত্যাখ্যানৰ অৰ্থ ঈশ্বৰৰ আহ্বান মিছা আছিল, কিন্তু গ্লেডিছে
বেলেগ কিবা এটাহে অনুভৱ কৰিলে। তাই বিশ্বাস কৰিছিল ঈশ্বৰে নিজৰ আহ্বানক প্ৰত্যাহাৰ কৰা নাই, কেৱল পথটোহে সলনি কৰিছে। সেয়ে তেওঁ এক দুঃসাহসিক পদক্ষেপ ল'লে। পুনৰাই পৰিচাৰিকাৰ জীৱিকালৈ উলটি গ'ল আৰু নিজৰ উপাৰ্জিত ধনৰ অতিৰিক্ত পইচা জমা কৰিলে। আনে যেতিয়া ৰাতি গভীৰ টোপনিত থাকে, তেওঁ প্ৰাৰ্থনাত থাকে। তেওঁ অপেক্ষা কৰিয়েই নিজক প্ৰস্তুত কৰাত মনোযোগ দিলে। অৱশেষত তেওঁ নিজে চীনলৈ গ'ল। যুদ্ধ বিধ্বস্ত ইউৰোপ আৰু চাইবেৰিয়াৰ মাজেৰে তেওঁ ভ্ৰমণ কৰিছিল, অকলে, কেতিয়াবা অনাহাৰে। পাহাৰীয়া দুৰ্গম পথত বহু মাইল ধৰি খোজ কাঢ়িব লগা হৈছিল। প্ৰতিটো খোজতে একেটাই প্ৰশ্ন তেওঁক ফুচফুচাই কৈছিল, এইটো ঈশ্বৰৰ আজ্ঞাকাৰী নে মূৰ্খতা? অৱশেষত তেওঁ চীনত গৈ উপস্থিত হ'ল। তেওঁ দৰিদ্ৰ লোকসকলৰ মাজত বাস কৰিবলৈ আৰম্ভ কৰিলে আৰু ভাষাটো আয়ত্ত কৰিলে। এখন অতিথিশালা পৰিচালনা কৰা এগৰাকী বয়সীয়াল মিছনেৰী মহিলাৰ সৈতে তেওঁ কাম কৰিবলৈ ধৰিলে। দুয়োৱে একেলগে লোকবিলাকক আৰু শিশুসকলৰ আগত বাইবেলৰ কাহিনীবোৰ কৈছিল। তেনেতে আন এখন দুৱাৰ খোল খালে। চীন চৰকাৰে তেওঁক ভৰি বান্ধি থোৱা নিষ্ঠুৰ প্ৰথাৰ অন্ত পেলাবলৈ পথ পৰিদৰ্শক হ'বলৈ ক'লে। তেওঁৰ কাম আছিল গাঁওবোৰ ভ্ৰমণ কৰি মহিলাসকলক বুজোৱা। এই কাৰ্যই তেওঁক পৰিয়ালবোৰৰ লগতে মানুহৰ হৃদয়ত প্ৰৱেশ কৰাৰ সুযোগ দিলে। কিন্তু পাছত জাপানে চীন আক্ৰমণ কৰাত তেওঁৰ জীৱনলৈ এটা ডাঙৰ পৰীক্ষা আহিল। যেতিয়া বোমা পৰি চাৰিওফালৰ ভয়াৱহ পৰিস্থিতি হৈছিল, গ্লেডিজে অনাথ শিশুবোৰৰ দায়িত্ব ল'লে। তেওঁ কোনো সুৰক্ষা নোহোৱাকৈ অলপ আহাৰ লৈ পাহাৰ আৰু শত্ৰু অঞ্চলৰ মাজেদিয়ে 100ৰো অধিক শিশুক এক বিপদসংকুল পথেৰে নিৰাপদ স্থানলৈ লৈ গ'ল। গ্লেডিছে কেতিয়াও নিজৰ সফলতাৰ কথা কোৱা নাছিল, কেৱল আজ্ঞা পালনৰ কথাহে কৈছিল। পিছলৈ ঘূৰি চালে তেওঁৰ বন্ধ দুৱাৰৰ অৰ্থ এই, মিছন সংগঠনে তেওঁক গ্ৰহণ কৰা হ'লে তেওঁ হয়তো অনুমোদন লৈ নিয়মৰ মাজত আৰু নিৰাপত্তাত থাকিলেহেঁতেন। কিন্তু তাৰ পৰিৱৰ্তে ঈশ্বৰে গ্লেডিছক যোগ্যতা অবিহনে তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল কৰি পঠালে আৰু অনেকৰ জীৱন স্পৰ্শ কৰিবলৈ ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰিলে। বন্ধ দুৱাৰখনে তেওঁৰ জীৱনৰ আহ্বানক ধৰি ৰখা নাছিল, বৰঞ্চ বন্ধ দুৱাৰখনে তেওঁক নতুন দিশলৈ পৰিচালিত কৰিলে। সময়বোৰ আমাৰ নিয়ন্ত্ৰণত নাই, সময় ঈশ্বৰৰ। ঈশ্বৰে বন্ধ কৰা প্ৰতিটো দুৱাৰেই আমাৰ মংগল আৰু তেওঁৰ মহিমাৰ বাবে। যদিও সকলো বন্ধ দুৱাৰে পোনপটীয়াকৈ এক সুযোগলৈ লৈ নাযায়, আমি সদায় ঈশ্বৰৰ পৰিকল্পনাক বিশ্বাস কৰিব পাৰোঁ। এদিন আমি যেতিয়া পিছলৈ ঘূৰি চাম, তেতিয়া দেখিম যে ঈশ্বৰৰ হাতে কাম কৰি আছে, আনকি বন্ধ দুৱাৰৰ মাধ্যমেদিও। আমি যেতিয়া আমাৰ পৰিকল্পনাবোৰ তেওঁৰ ওচৰত সোধাই দিওঁ, আমি যেন বিশ্বাস কৰিবলৈ শিকোঁ যে আমাৰ স্বৰ্গীয় পিতৃয়ে সদায় কাম কৰি আছে। আমাৰ লগত আজিৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আশা কৰোঁ অহা সপ্তাহত একে সময়তে পুনৰ লগ পাম। আজিলৈ বিদায় মাগিছোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।